মানে গানটো গাব মাতিম বুলি কৈছো। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আমাৰো খবৰ বাৰু ভালে। মানে আজি প্ৰেংক কল কৰিবলৈ আছোঁ কুসুম কৈলাশ, আপোনালোকে চিনি পায় ছিংগাৰ। মানে আজি এনেকুৱা হ'বলৈ যাইছে কি তাক পাগল কৰি দিম। আজি যি কথা সুধিম এনেকৈ খং কৰি ফোন কাটি দিব লাগিব গাইজ। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বলক গাইজ কুসুম কৈলাশ দাক প্ৰেংকটো কৰিবলৈ একদম ৰেডি। চ' বলক কেনেকৈ ৰিয়েকশ্যন পাওঁ আপোনালোকে চাই থাকিব গাইজ। কলটো কৰিছোঁ। হেল্ল' কুসুম কৈলাশ দা হয়নে? এই এটা জৰুৰী কথা আছিল মানে আপোনাৰ লগত। মানে মই ৰাইটাৰ এজন ক'লোঁ এই নলবাৰীৰ পৰা। মই মানে এটা ৰেপ চং গাইছোঁ, মানে সিটো লিখিছোঁ। মানে মই আপোনাক নিয়ন্ত্ৰণ দিম বুলি ভাবিছিলোঁ এনে গানটো গাব, যিহেতু আপুনি অসমৰ হানি সিং হয়। মেডিকেলত আছা নেকি? মানে কথাটো অলপ জৰুৰী আছিল। A few moments later. গাইজ কলটো কৰিছে বাৰু ৰিটাৰ্ণ। হেল্ল' মানে মই ৰাইটাৰ এজন ক'লোঁ নলবাৰীৰ পৰা। মানে মই এটা ৰেপ চং লিখিছোঁ, য'তকৈ আপোনাক মাতিম বুলি ভাবিছোঁ। নাই এই ৰেপ চং এখন লিখিছোঁ, মানে এনেকুৱা হ'ব অলপ ফগেন টাইপত, দুটা বেয়া অৰ্থ আছে। সেইবুলি আপোনাকে মাতিম বুলি ভাবিছোঁ, যিহেতু আপুনি হানি সিং অসমৰ। মানে মই ৰাইটাৰ হয় এজন। মই এটা মানে এই ৰেপ চং লিখিছোঁ ৰাইটাৰ। সেইটোত আপুনি গালে ভাল হয়, মানে আপোনাৰ ভইচটো বহুত ভাল না। মই হোৱাটছআপত কিতাপ এখন লিখি কিতাপখনত পূৰা স্ক্ৰিপ্ট গোটা লেখা শেষ হৈছে। এনে আপোনাক মাতিম বুলি ভাবিছোঁ বাৰু। অঁ তাকে আপুনি গানটো গালেই হ'ল বাৰু। সিমান প্ৰব্লেম নহয় বাৰু। পইচাৰ টেনশ্যনটো ল'ব নালাগে বাৰু। নালাগে বাৰু এনেই আৰু অঁ মানে অলপ গানটো অলপ দুয়োটা বেয়া ৱৰ্ড আছে, মানে খগেনৰ নিচিনা অলপ খগেন গানটো যি আছে সেনে টাইপতে লিখা হৈছে। অলপ দুয়োটা বেয়া ৱৰ্ড আছে বাৰু। একো নহয়, সেইটো মিউজিকৰ লগত মিলি যাব আৰু। বেয়া ৱৰ্ড আছে আৰু কিবা অলপ নাই এনে আপোনাক মাতিম বুলি ভাবিছোঁ। মানে মই নাই এই প্ৰেংক কল আৰু কিয় কৰিম, আপোনাক নিয়ন্ত্ৰণ দিম বুলি প্ৰেংক কৰে না। মানে গানটো গাব মাতিম বুলি কৈছোঁ। অঁ মই হোৱাটছআপত আপোনাক দিছোঁ বাৰু। গাইজ ইমান অহংকাৰী বুলি ভাবা নাই। যি কি নহওক প্ৰেংকটো যেনেকৈ নহওক হৈছে বাৰু। চ' আজি প্ৰেংক কলটো এইখিনি আছিল। আজিৰ কাৰণে বাই বাই, টাটা।